প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটি যি গুৱাহাটীত অৱস্থিত। ইয়াত যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী বা আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ বা অন্যান্য প্ৰফেশ্যনেল কোৰ্চ কিছুমান কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে স্কলাৰশ্বিপ লাভ কৰিব, স্পেচিয়েল স্কলাৰশ্বিপ। গতিকে কেনেকৈ লাভ কৰিব তাৰ বিষয়ে মই জনাম। Girijananda Chaudhuri University Special Scholarship for students seeking admissions in the following programs. যদি আপোনালোকে BA in English, MA in English, BA in Economics, MA in Economics, BA in Sociology, MA in Sociology, BA in Psychology, MA in Psychology, BA in Political Science, MA in Political Science, BA in History, MA in History, BA in Education, MA in Education, BA in Journalism and Mass Communication, MA in Journalism and Mass Communication, তেতিয়াহ'লে আপোনালোকে স্কলাৰশ্বিপটো লাভ কৰিব। BSW Bachelor of Social Work, MSW Master of Social Work, BSc MSc যদি ফিজিক্সত, BSc MSc Chemistry, BSc MSc Mathematics, BSc MSc Zoology, BSc MSc Botany, BSc MSc Economics আৰু Psychology যদি কৰিব বিচাৰিছে তেতিয়া পাব। BSc যদি কৰিব বিচাৰিছে Hospitality and Hotel Management তেতিয়া কৰিব পাৰিব। 80% of the tuition fees, students securing 80% or above in the qualifying examination. যদি আপুনি যদি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰিব বিচাৰিছে তেতিয়াহ'লে 12ৰ মাৰ্কছটো চাব। 12ৰ মাৰ্কছত 12ত যদি আপোনালোকে 80% পাইছে বা তাতকৈ বেছি পাইছে তেতিয়াহ'লে 80% টিউশ্যন ফি আপোনালোকৰ ৰেহাই হ'ব। তাৰমানে যদি 100 টকা হয় 80 টকা ৰেহাই, 20 টকা দিলেই হ'ল। ঠিক তেনেকুৱাকৈ যদি মাষ্টাৰ ডিগ্ৰী কৰিছে তেতিয়াহ'লে গ্ৰেজুৱেশ্যনত 80% থাকিব লাগিব। আৰু 50% অফ দ্য টিউশ্যন ফি কম হ'ব যাৰ যি ষ্টুডেণ্টছ ছেকিউৰিং 60% এণ্ড এবভ। এনে ষ্টুডেণ্ট যি 60% পাইছে বা তাতকৈ বেছি পাইছে, খালি 60% পালেই হ'ল, তেতিয়াহ'লে তেওঁলোকৰ 50% টিউশ্যন ফি ৰেহাই হ'ব। তাৰমানে এইটো স্কলাৰশ্বিপৰ পাৰ্ট। ষ্টুডেণ্টছ বিলংগিং টু SC, ST, OBC কেটেগৰী এণ্ড চিলড্ৰেন অফ ডিফেন্স পাৰ্চনেল। আৰু যদি আপুনি SC, ST, OBC কেটেগৰীত বিলং কৰে বা আপুনি ডিফেন্স পাৰ্চনেলৰ সন্তান হয় তেতিয়াও আপুনি এই স্কলাৰশ্বিপ লাভ কৰিব। 50% ৰেহাই হ'ব আপোনাৰ টিউশ্যন ফিজ। ষ্টুডেণ্টছ ৰিচাইডিং ইন ফ্ৰিঞ্জ এৰিয়াছ উইদিন 10 কিলোমিটাৰ অফ ৰেডিয়াছ অফ দ্য ইউনিভাৰ্চিটি। যদি আপুনি ইউনিভাৰ্চিটিৰ আশে পাশে থাকে 10 কিলোমিটাৰ ভিতৰত তেতিয়াও আপুনি 50% টিউশ্যন ফি ৰেহাই স্কলাৰশ্বিপ পাব। ষ্টুডেণ্টছ বিলংগিং টু ল' ইনকাম গ্ৰুপ। আৰু যদি আপোনালোকে চৰকাৰে যি টেক্সৰ কেটেগৰী বনাই থৈছে ল' ইনকাম কেটেগৰীত পৰে, তাৰ পৰিয়ালৰ আণ্ডাৰত পৰে, তেতিয়াও আপুনি সেই ষ্টুডেণ্ট হ'লেও 50% টিউশ্যন ফি আপুনি ৰেহাই পাব স্কলাৰশ্বিপ হিচাপে। সকলো তথ্য লাভ কৰিব www.gcuniversity.ac.in। ফোন কৰক কিবা যদি জানিব বিচাৰিছে 7099034050 আৰু 7099004703 বা 45812 লাইনকৈ আছে, য'ত মন যায় আপোনালোকে ফোন কৰি কথাটো জানিব পাৰিব। ধন্যবাদ।